নমস্কাৰ সকলোকে ই-কুইবেটলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমি যোনটো এটা সিৰিজ লঞ্চ কৰিছিলো, এই সিৰিজটোত আমি আৰআৰবি এনটিপিসিৰ কাৰণে যিমানখিনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আছে বা যিমানখিনি পাৰো পসিবল হয় গোটেইখিনি আমি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰি আছিলো। তাৰ ভিতৰত আজি আমাৰ দ্বিতীয়টো পাৰ্ট হ'ব আৰু ইয়াতে আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছো। তো সকলোৰে পঢ়া পাতি ঠিক-ঠাক চলি আছে বুলি আশা কৰিছো। লগতে চোৱা আৰআৰবি তোমালোকে এক্সামত ইমান বেছি টাইম নাপাবা, সো প্ৰেক্টিছটো পুৰা হাই ৰাখা। এনেকুৱা লেভেলৰ প্ৰেক্টিছ থাকিব লাগিব যাতে এক্সামত আমি কুৱেশ্যনটো একদম দেখাৰ লগে লগে এনসাৰটো দিব পাৰো। ঠিক আছে? তো ইয়াতে যদি প্ৰথম কুৱেশ্যনটো ফালে আহো, ইয়াতে কি কৈছে চোৱা, ধুনীয়াকৈ পঢ়া আৰু নিজৰ ফালৰ পৰা প্ৰথমতে ট্ৰাই কৰা। তোমালোকে ভিডিঅ'টো পজও কৰিব পাৰা, পজ কৰি পেলাই ট্ৰাই কৰা, দেন কুৱেশ্যনটো তোমালোকৰ এনসাৰটো মিলিছে নে নাই বা তোমালোকৰ এপ্ৰোচটো একদম সঠিক হৈ আছে নে নাই। কাৰণ চোৱা আমি এনেকুৱা এটা মেথড ইউজ কৰিব লাগে যিটো আমাৰ বুজিবলৈও সহজ হয় আৰু লগতে এক্সামত টাইমো কম লাগে। আমি যিকোনো মেথডতে কুৱেশ্যনটো কৰিলে নহয়, আমি এনেকুৱা এটা মেথড ইউজ কৰিব লাগে য'ত আমাৰ টাইম কম লাগি আছে। ঠিক আছে? তো ইয়াতে যদি এইটো কুৱেশ্যন মন কৰো, ইয়াতে কি কৈছে, কষ্ট প্ৰাইচ অফ এন আৰ্টিকল ইজ ₹440। এটা বস্তু এটাৰ আমাক কষ্ট প্ৰাইচ দিয়া আছে, কষ্ট প্ৰাইচ কিমান 440। দেন আমাক কৈছে ইফ দ্য প্ৰফিট পাৰ্চেন্টেজ ইজ 18%, প্ৰফিট কিমান হ'ব? প্ৰফিট হ'ব 18%। দেন কৈছে দেন হোৱাট ইজ দ্য ভেলু অফ প্ৰফিট, লাভ কিমান টকা হ'ল উলিওৱা। ঠিক আছে? তো কষ্ট প্ৰাইচ আমাক দিয়া আছে 440, আমাক কৈছে 18% প্ৰফিট হ'ব আৰু আমি সকলোৱে জানো প্ৰফিট যদি 18% হয় ডাইৰেক্টলি এনসাৰ আহিব। কিমাননো টাইম লাগে, আমি জাস্ট কৰিব কি লাগে, আমি 440 ৰ 18% ওলাই দিব লাগে আৰু কাৰেক্ট এনসাৰটো আমাৰ ওলাই যাব। ডান, এইখিনি ক্যালকুলেট কৰিলে হ'ল। আশা কৰো সকলোৱে বুজি পালা। 440 * 18 / 100 হৈ যাব। আৰু এইখিনি যদি অকনমান সলভ কৰো, ইয়াতে দেখিম 2 ৰে এইটো 5 বাৰ যাব, 2 ৰে এইটো হ'ল 22 বাৰ। ওকে, 5 ৰে এইটো যাব জানো? নাযায়। এইখিনি ক্যালকুলেট কৰা দশমিকতে আহিব। তো আমাৰ আহিব ইয়াতে 6 আৰু 396 / 5। এইখিনি আকৌ হৰণ কৰিলে 5 × 7 = 35, 5 × 9 = 45, 1 ৰৈ গ'ল, 5 × 2 = 10, 79.2। ঠিক আছে? 79.2 rupees কি হৈছে, মানুহজনৰ লাভ হৈছে। আমাক টকা উলিয়াব দিছে যে যদি বস্তুটো কিনা দাম 440 টকা আছিলে আৰু 18% লাভ হয়, তেতিয়াহ'লে কিমান টকা লাভ হৈছে আমাক সেইটো উলিয়াব দিছে। কাৰেক্ট এনসাৰ আহি গ'ল 79.2। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা, ইয়াতে যদি এইটো কুৱেশ্যন মন কৰা যায়, ইয়াতে কৈছে এৰিয়া অফ এ ট্ৰায়াঙ্গল ইজ 1470 সেন্টিমিটাৰ স্কয়াৰ। এটা ট্ৰায়াঙ্গল এটাৰ চোৱা দেই, আমি যেহেতুকে এইটো প্ৰেক্টিছ ক্লাছ হয়, প্ৰেক্টিছ ক্লাছ কাৰণে আমি বহুত বেছি টাইম ৱেষ্ট নকৰো, আমি জাস্ট সিম্পলি যিমানখিনি আছে কুৱেশ্যন ডাইৰেক্ট কৰি যাম। ওকে, আৰু যদি আমি নেক্সট যদি কোনোবা বিচৰা যে আমি বেসিক টু হাই একদম ফাউন্ডেশন গোটেইখিনি কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, আমি মই অলৰেডি বেটছ এটা লঞ্চ কৰিছো, বিলিভাৰ্ছ বুলি, কমপ্লিটলি ফ্ৰী বেটছ হয়, ইউটিউবতে ক্লাছ হৈ আছে। তো সেই বেটছটো তোমালোকে কন্টিনিউ কৰিব পাৰা। তোমালোকে প্লেলিষ্টত গৈ পেলাই চালেও হ'ব, আদাৰৱাইজ তোমালোকে লাইভ অৰ ভিডিঅ সেকশনত অকমান স্ক্ৰল কৰিবা, তাত দেখিবা বিলিভাৰ্ছ বেটছত দুটা ক্লাছ অলৰেডি হৈ গৈছে। ওকে, তো ইয়াতে আমাক কৈছে এৰিয়া অফ এ ট্ৰায়াঙ্গল ইজ 1470 সেন্টিমিটাৰ স্কয়াৰ। আমাক কৈছে ইফ বেস অফ দিস ট্ৰায়াঙ্গল, যদি বেস কিমান হয় 3/5 অফ দ্য হাইট, মানে আমাক কি কৈছে, আমাক কৈছে বেস ইজ ইকুৱেল 3/5 অফ হাইট, এইটো হৈছে বেস। আৰু লগতে আমাৰ হাইটটো আমি নাজানো ন, হাইটটো আমি ইয়াতে h বুলি ধৰি ললো, হাইট হৈছে h, তো বেস হ'ব এইখিনি। আমাক কৈছে এইটো হৈছে এৰিয়া। আমি সকলোৱে জানো ট্ৰায়াঙ্গলৰ এৰিয়া বুলি ক'লে কি হয়, ট্ৰায়াঙ্গলৰ এৰিয়া ইকুৱেল আমাৰ ফৰ্মুলা আহে জেনেৰেলি হাফ ইনটু বেস ইনটু হাইট। সকলোৱে জানা এইটো। এতিয়া মই যদি ইয়াতে ভ্যালু কেইটা ৰিপ্লেস কৰি দিও, হাফ ইনটু বেস কিমান হ'ব, তো বেস ইয়াতে হ'ব 3/5 h। ঠিক আছে, এইটো হৈ গ'ল বেস আৰু হাইট কিমান হ'ব h। ফৰ্মুলাটো যদি আমি ইয়াতে মন কৰো, আমি বেসৰ জায়গাত কি লিখিছো 3/5 of height, একেই কথা ন, কাৰণ আমাৰ হাইটটো দিয়া আছে, আমাক কৈছে যে বেসটো হাইটৰ 3/5। আৰু নেক্সট আমাক কি কৈছে, ইয়াতে আমাৰ এৰিয়াটো দিয়া আছে, এৰিয়া কিমান হয় 1470 হৈছে আমাৰ এৰিয়া। এতিয়া যদি এইখিনি আমি সলভ কৰিবলৈ ট্ৰাই কৰো, আমি 3 ৰে এইটো কাটিব পাৰিম নে? 3 ৰে তোমালোকে ডিভিজিবিলিটি ৰুল চেক কৰিব পাৰা, 7 × 1 = 8, 8 × 4 = 12, অৰ্থাৎ যাব 3 ৰে কাটিলে 3 × 6 = সৰি 3 × 4 = হ'ব ন, 3 × 4 = 12 আহিব, 3 × 4 = 12 আৰু 3 × 9 = 7, অৰ্থাৎ 490 আমাৰ আহি গ'ল ইয়াতে। আৰু নেক্সট আমি কি কৰিম, ইয়াতে 5 × 2 = কিমান 10, সেই 10টো এইপিনে গুচি গ'লে এইটো আহিব আমাৰ এনেকুৱা h² = 490 × 10। ওকে, 5 × 2 = 10 নহয়, 10টো এইপিনে গুচি দিলে পূৰণ হ'ব। তো ইয়াৰ পৰা যদি আমি h উলিয়াব বিচাৰো, ৰুট হ'ব ন, ৰুট আহিব
4900 তো ইয়াৰ পৰা আমাৰ কাৰেক্ট এনসাৰটো ওলাব 70 অৰ্থাৎ আমাৰ ক'ব পাৰি আমি হাইট অফ দা ট্ৰায়াঙ্গল কিমান হ'ব h ইকুৱেল আমাৰ ওলাব 70 সেন্টিমিটাৰ ডান 70 সেন্টিমিটাৰ আমাৰ হাইট ওলাই আহিব তো এইটো কুৱেশ্যনটো ক'বলৈ গ'লে বহুত বেছি টান কুৱেশ্যন নাছিলে সিম্পলি আমি জাস্ট ফৰ্মুলাটো জানিব লাগে আৰু ফৰ্মুলা যিকেইজন জানিব সিহঁতৰ কাৰণে নৰ্মেল সিম্পলিফাই কৰাৰ পাছতে আমাৰ এনসাৰটো ওলাই আছে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন কি হ'ব ট্ৰাই কৰা আকৌ ভিডিঅ'টো পজ কৰা দেন ট্ৰাই কৰা নিজৰ ফালৰ পৰা এটা কৈছে যে কষ্ট প্ৰাইস অফ এন আৰ্টিকল ইজ 60% অফ দ্য মাৰ্ক প্ৰাইস এটা বস্তু এটাৰ কিনা দাম এটা বস্তুৰ কিনা দাম বস্তুৰ লিখা দামৰ 60% ঠিক আছে এটা বস্তুৰ কিনা দাম এই যোনটো কিনা দাম আছে এই বস্তুৰ লিখা দামৰ ঠিক আছে মাৰ্ক প্ৰাইসৰ 60% লিখা দামৰ 60% 60% of mark price. Then আমাক কি কৈছে what will be the profit percentage after allowing a discount of 4% on the mark price যদি mark price এই লিখা দামৰ ওপৰত যদি 4% ৰেহাই দিয়া হয় তেতিয়াহলে বস্তুটো কিমান শতাংশ লাভ হ'ল সো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে সিম্পলি আমি কি কৰিব লাগে আমি প্ৰথমতে চাম আমি ধৰি লম সো ইয়াতে আছে mark price এইটো মই লিখি দিলো ইয়াতে কষ্ট প্ৰাইস আৰু এইটো মই লিখি দিলো ইয়াতে সেলিং প্ৰাইস ঠিক আছে আমাৰ কোৱেশ্চনত কি কৈছে যে বস্তুটোৰ যোনটো কিনা দাম হয় দা কষ্ট প্ৰাইস অফ এন আৰ্টিকল ইজ 60% অফ মাৰ্ক প্ৰাইস মানে যদি মাৰ্ক প্ৰাইস 100 টকা হয় কষ্ট প্ৰাইস কিমান হ'ব 60 টকা হ'ব নে নাই আমাক কৈছে ন কিনা দামটো লিখা দামৰ 60% মানে যদি লিখা দাম 100 টকা হয় কিনা দাম 60 টকা আমাক কৈছে যে লিখা দামৰ ওপৰত এই লিখা দামৰ ওপৰত যদি 4% ৰেহাই দিয়া হয় 4% ৰেহাই মানে কি 4% ৰেহাই মানে হৈছে 96 ক্লিয়াৰ 4% ৰেহাই মানে 96 আৰু এই 96% টো হৈছে আমাৰ সেলিং প্ৰাইস আমাক কৈছে কিমান শতাংশ লাভ হৈছে চোৱা কিনিছিল 60 টকাত বিক্ৰী কৰিছে 96 কিমান টকা লাভ হ'ল লাভ কিমান টকা হ'ল 36 rupees 37 টকা লাভ হৈছে আৰু এই 37 টকা লাভটো কিহৰ ওপৰত হৈছে 60 টকাৰ ওপৰত হৈছে ইনটু 100 কৰি দিয়া ডাইৰেক্টলি আনসাৰ ওলাই আহিব তো এইবিলাক কোৱেশ্চন এক্সামত আহিলে কিমান আহিব 10 × 60 অৰ্থাৎ 60% প্ৰফিট ঠিক আছে কিমান শতাংশ লাভ হ'ল 60% প্ৰফিট আমি কৰিব কি লগা কাম থাকিল ইয়াতে আমি চাইছো যে বস্তুটোক যদি 4% ডিসকাউন্ট দিয়া হয় ডিসকাউন্ট দিলে সেলিং প্ৰাইস কিমান হ'ব সেলিং প্ৰাইস হ'ব 96 আমাৰ যদি বস্তুটো কিনা দাম 100 টকা কিনা দাম 60 টকা নহব জানো লিখা দাম যদি 100 কিনা দাম 60 হৈ যাব obviously ক্লিয়াৰ আশা কৰো সকলোৰে ধুনীয়াকৈ এনসাৰ আহিছে কাৰো একো প্ৰবলেম আহা নাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে এতিয়া ট্ৰাই কৰা এইটো কুৱেশ্যন চোৱা এনে কৈছে প্ৰিন্সিপাল এইটো আকৌ ট্ৰাই কৰা মই অকমান সাইড আতৰি দিছো যাতে তোমালোকে ভিডিওটো পজ কৰি পেলাই ট্ৰাই কৰিব পাৰা এনে কৈছে প্ৰিন্সিপাল অফ rupees 20,000 is borrowed at compound interest 20,000 টকা এটা কি কৰিছে চক্ৰবৃদ্ধি সুতত ধাৰত লৈছে 20,000 টকা কম্পাউণ্ড ইন্টাৰেষ্টটো ঠিক আছে কম্পাউণ্ডিং এনুৱেলি মানে বছৰে বছৰে কি হয় কম্পাউণ্ড ইন্টাৰেষ্টটো সুতটো আহে দেন আমাক কি কৈছে at the rate of 9% per annum 9% per annum 9% সুতৰ হাৰত এতিয়া চোৱা 9% সুতৰ হাৰত কিমান বছৰৰ কাৰণে আহিব 2 বছৰৰ কাৰণে অৰ্থাৎ এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি কি কৰিব পাৰিম আমি বহুত মেথড আছে আমি যদি নৰমালি ফৰ্মুলা ইউজ কৰিব পাৰো তোমালোকে যদি ফৰ্মুলা ইউজ কৰিব বিচাৰা ফৰ্মুলা ইউজ কৰিব পাৰা লগতে মই তোমালোকক অকনমান এটা ডিফাৰেন্ট মেথড এটা শিকাব ট্ৰাই কৰিছো যদি কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন আহে তোমালোকে এনেকৈও কৰিব পাৰা তোমালোকে 20,000 কৈছে ন 20,000 আছিলে মূলধন তো 20,000ৰ 9% ওলাই দিয়া ঠিক আছে এইটো তো সকলোৱে পাৰিবা 20,000ৰ 9% কিমান হ'ব 1800 টকা হল 1800 দেন আকৌ এই যে 1800 টকা আহিছে এইটো আকৌ এবাৰ ওলাই দিয়া এইটোক আমি কি বুলি কওঁ এইটোক আমি কওঁ মাল্টিপ্লাইং ফেক্টৰ মেথড ঠিক আছে মাল্টিপ্লাইং ফেক্টৰ মেথড আৰু এই ফেক্টৰ মেথডটোৰ সকলোতকৈ ডাঙৰ এডভান্টেজটো হৈছে এইটো আমাৰ ক্যালকুলেশনটো ইমানে সৰু হয় যে এক্সামত আমি ডাইৰেক্টলি যিকোনো কোৱেশ্চন আনসাৰ দিব পাৰো এটা এইটো কিমান হ'ব 18 9 গুণ 2 আহি গ'ল দেন আহি গ'ল 16 ন 162 0 ঠিক আছে 1620 ঠিক আছে নে নহয় আচ্ছা 162 হ'ব 0 নাহে তো ইয়াতে যদি আমি মন কৰো ইয়াতে আমাৰ কি আছে 20,000ৰ 9% প্ৰথমতে ওলালো ওলাই পেলাই দেখিলো 1800 আহিল এইটোৰ আকৌ 9% ওলাইছে আৰু ইয়াতে দেখিলো 162 আমাক কৈছে 2 বছৰৰ কাৰণে ঠিক আছে আফটাৰ 2 ইয়াৰ্স বুলি কৈছে 2 বছৰৰ কোৱা কাৰণে মনত ৰাখিবা আমি ইয়াতে এটা 2 ইয়াতে এটা 1 মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাইং ফেক্টৰ মেথডটো হয় কি যদি তোমালোকৰ কোনো কাৰোবাৰ মাল্টিপ্লাইং ফেক্টৰটো মেথডটো বেছি খেলি মেলি লাগে তোমালোকক মই ডাইৰেক্টলি কৈ দিও মাল্টিপ্লাইং ফেক্টৰ মেথডৰ যিটো নাম আছে মাল্টিপ্লাইং ফেক্টৰ মেথড ন এই ফেক্টৰ মানে কি কিছুমান ফেক্টৰ পূৰণ কৰিব লাগিব এটা ইয়াতে যদি মন কৰা ইয়াতে তোমালোকে দেখিবা ইয়াতে কিছুমান ফেক্টৰ ইয়াতে পূৰণ কৰিম ফেক্টৰ মানে কেনেকুৱা ইয়াতে মই 2 এটা পূৰণ কৰিছো ইয়াতে মই 1 এটা পূৰণ কৰিছো হয় ঠিক তেনেদৰে যদি মই 3 বছৰৰ কাৰণে কয় আমি কি পূৰণ কৰিম 331 থাকিবনে মনত 3 বছৰৰ কাৰণে হলে 331 2 বছৰৰ কাৰণে হলে 21 মানে আমি কি কৰিম এইকেইটা বস্তু পূৰণ কৰিব লাগে লগতে
যদি তোমালোকক 3 বছৰৰ কাৰণে উলিয়াব দিয়ে তেতিয়াহ'লে তোমালোকে 3টা ষ্টেপ কৰিব লাগিব যদি 2 বছৰৰ কাৰণে উলিয়াব দিয়ে 2টা ষ্টেপ কৰিব লাগে ওকে এতিয়া ইয়াতে মই 2টা ষ্টেপ কৰিছো ঠিক আছে 2টা ষ্টেপ কৰিছো এইটো হৈছে প্ৰথম ষ্টেপ এইটো হৈছে সেকেন্ড ষ্টেপ আৰু ইয়াতে যদি মন কৰা ক্যালকুলেশনটো বহুত সৰু হৈছে ডাইৰেক্টলি আমাৰ 1800 আহিছে আৰু ইয়াতে যিটো এনসাৰ ওলাই সেই এনসাৰটো আকৌ আমি 9% ওলাইছো কাৰণ আমি কন্টিনিউয়াসলি দুবাৰ কৰিব লাগিব কাৰণ 2 বছৰৰ কথা হৈছে নেক্সট আমি ইয়াতে মাল্টিপ্লাইং ফেক্টৰ কৰা হৈছে ইয়াতে আহি গ'ল 3700 টকা আৰু ইয়াতে আহি গ'ল 162 আৰু এইখিনি যদি আমি যোগ কৰি দিও তেতিয়া আমি গম পাম ইমানখিনি হৈছে চক্ৰবৃদ্ধি সুদ তো চক্ৰবৃদ্ধি সুদ কিমান হ'ব 3762 টকা ঠিক আছে 3762 rupees হল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু লগতে আমাৰ প্ৰিন্সিপাল আছিল কিমান 20000 তো 20000 লগত হেতু যোগ কৰিলে কিমান হ'ব 23762 ঠিক আছে এইটো হৈ গ'ল আমাৰ এমাউন্ট কাৰণ আমাৰ কোৱেশ্চনো কৈছে এমাউন্ট what will be the amount আমাৰ সমৃদ্ধি মূল দিছে ঠিক আছে এটা অসমীয়াটো চোৱা 2 বছৰৰ পিছত সমৃদ্ধি মূল কিমান হ'ব সমৃদ্ধি মূল মানে কিমান সুদ আৰু মূল দুইটা লগ হৈ পেলাই যিটো আহে হেতুকে সমৃদ্ধি মূল বুলি কয় তো এইটো হল মাল্টিপ্লাইং ফেক্টৰ মেথড যদি কাৰোবাৰ বেছি প্ৰবলেম হৈ আছে বা এনেকুৱা লাগি আছে ফেক্টৰ মেথডটো তো ভাল লাগিছে এনসাৰটো ডাইৰেক্ট আহিছে ক্যালকুলেশন সৰু হৈছে কিন্তু বুজি পোৱা নাই তেলে কমেন্ট বক্সত এবাৰ কমেন্ট এটা কৰি থৈ দিবা যে ইয়াৰ এটা ক্লাছ এটা লাগে তো মই কম্পাউণ্ড ইন্টাৰেষ্ট সেপাৰেট কৈ এটা ক্লাছ বনাই দিম ঠিক আছে কম্পাউণ্ড ইন্টাৰেষ্টটো সেপাৰেট ক্লাছ বনাই দিম কি কোৱেশ্চন আহে আৰু লগতে এই ফেক্টৰ মেথডটো হয় কি বা আৰু লগতে কি বেলেগ মেথড আছে যোনবিলাকৰ বেছি ইজিলি এনসাৰ আহে তো গোটেইখিনি কথাই আলোচনা কৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো তাৰ আগতে যদি কোনোবাই এডিআৰই দিছিলা কিন্তু আৰু এনেকুৱা কনফিডেন্টও আছে যে এডিআৰই মোৰ তো পৰীক্ষাটো ক্লিয়াৰ হৈয়ে যাব এটা যে স্কিল টেষ্টৰ কাৰণে কিবা লাগে কোৰ পৰা কৰিম কি কৰিম তো তোমালোকৰ কাৰণে এই কুইপাছৰ অলৰেডি এটা কোৰ্স এটা अवेलेबल হৈ আছে তো তোমালোকে ল'ব পাৰা যদি কনফিডেন্স আছে যে এক্সাম ক্লিয়াৰ হ'ব যদি সেফেষ্ট স্কোৰ 110 যদি আশে পাশে বা তাৰ ওপৰত আহি আছে তোমালোকে একদম যাব পাৰা ঠিক আছে নেক্সট আহিছো নেক্সট আমাৰ কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কৈছে সৌৰভ পাৰচেজ এ ৰিং এট 26% লেছ of the mark price আমাক কৈছে সৌৰভে এটা ৰিং কিনিছে 26% কম দামত ঠিক আছে 26% কম দামত লিখা দামতকৈ ঠিক আছে লিখা দামতকৈ 26% কম দামত কিনিছে আমি ক'ব পাৰো যে বস্তুটো যদি লিখা দাম সাপোজ লিখা দাম আছিল 100 টকা কিমান টকাত কিনিব কিমান টকাত কিনিছে 26% কম মানে 26 কমাই দিয়া 74% 74% দামত কিনিছে যদি 100 টকা বস্তুৰ দাম আছিল কিমান টকাত কিনিছে 74 rupeesত কিনিছে আৰু কি কৈছে and sold it at 10% more than the mark price বিক্ৰী কিমানত কৰিছে বিক্ৰী কৰিছে লিখা দামতকৈও 10 টকা বেছি ঠিক আছে বিক্ৰী কৰিছে লিখা দামতকৈ 10 টকা বেছি অৰ্থাৎ 110 ক্লিয়াৰ নে সকলোৰে যে এটা বস্তু এটা লিখা দাম আছিল 100 সেই বস্তুটো কি কৰিছে 26% কম দামত কিনিছে আৰু 10 টকা বেছি দামত বিক্ৰী কৰিছে 10 টকা বেছি দামত বিক্ৰী কৰিছে আমাক কি কৈছে ফাইন্ড দা এপ্ৰক্সিমেট প্ৰফিট আৰ্ন বাই হিম এপ্ৰক্সিমেটলি কিমান লাভ হৈছে আমাক সেইটো সুধিছে তো চোৱা কিনিছিল 74 টকাৰ বিক্ৰী কৰিছে 110 টকাত কিমান লাভ হয় চোৱা 74 ৰেসপেক্টৰ হ'ব সদায় কিনা দামত তুলনাতহে লাভ হয় কিমান টকা লাভ হৈছে ইয়াতে যদি তোমালোকে মন কৰা 26 আৰু 10 36 rupees আমাৰ প্ৰফিট হৈছে ইনটু 100 কৰি দিয়া এইখিনি ক্যালকুলেট কৰি দিয়া তোমালোকে এপ্ৰক্সিমেটলি আনসাৰ এটা পাই যাবা ঠিক আছে এপ্ৰক্সিমেট আনসাৰ এটা অপচন তোমালোকে চেক কৰিব পাৰিবা তাৰ পৰা কাৰেক্ট আনসাৰটো ওলাই আহিব না এটা এইটো কোৱেশ্চন যদি আমাৰ কনসেপচুয়ালি ষ্ট্ৰং থাকো বা প্ৰফিট এণ্ড লছ আমি যদি ভালদৰে শিকি থোৱা আছে আমাৰ কাৰণে এইটো বেছি টান কোৱেশ্চন নহয় সিম্পল একদমই সিম্পল কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া এই কোৱেশ্চনত কি কৈছে the ratio between two numbers is 7:8 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:8 আকৌ এবাৰ মেনশন কৰিছো এটো জাস্ট কমপ্লিটলি প্ৰেক্টিস বেসড কোৱেশ্চন হয় যদি তোমালোকে বেসিক টু হাই ফাউন্ডেশন কৰিব বিচাৰা তাৰ কাৰণে বিলিভাৰ যেটো বেটচ লঞ্চ হৈছে দুটা ক্লাস আপলোড হৈছে অলৰেডি সেই ক্লাস ফলো কৰিব পাৰা তাত আমি গোটেইখিনি বেসিক লেভেলৰ পৰা ফলো কৰি আছো ওকে তো ইয়াতে আমাৰ নেক্সট কোৱেশ্চন আছে the ratio between two numbers is 7:8 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:8 if each number is increased by 4 যদি প্ৰতিটো সংখ্যা 4 বঢ়োৱা হয় 4 কৈ বঢ়োৱা হয় the ratio becomes 9:10 9:10 হৈ যাব অনুপাতটো then find the difference between the numbers সংখ্যা কেইটাৰ পাৰ্থক্য কোৱা তো এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে আমাৰ হাতত বহুত মেথড আছে তাৰ ভিতৰত ক্ৰস মাল্টিপ্লিকেশন এটা মেথড ইয়াতে মই কৰাই দিম ক্ৰস মাল্টিপ্লিকেশন আৰু ইয়াতে মই আমাৰ যোনটো ট্ৰেডিশনাল মেথড আছে হেতু কৰাই দিছো তো চোৱা আমাৰ আগতে সংখ্যা দুটা আছিল 7:8 অৰ্থাৎ 7x 8x বুলি ক'ব পাৰো ইয়াতে আমাক কৈছে যদি প্ৰতিটো সংখ্যাৰ লগত 4 ইনক্ৰিজ কৰা হয় প্ৰতিটো সংখ্যাৰ লগত 4 যোগ কৰা হয় তেতিয়াহলে কি হ'ব নতুন সংখ্যাটো হৈ যাব 9:10 ঠিক আছে নতুন সংখ্যাটো হৈ যাব 9:10 এইখিনিলৈকে ক্লিয়াৰ সকলোৰে
ইয়াতে যদি আমি মন কৰো ইয়াতে আমাৰ কুৱেশ্যনটো আমাৰ এইখিনি হৈ যোৱাৰ পিছত আমাৰ বেছি কৰিব লগা নাথাকে আমি জাষ্ট সিম্পলি ক্ৰছ মাল্টিপ্লাই কৰিম আৰু লগে লগে এনসাৰ ওলাই আহিব ঠিক আছে এইখিনি ক্ৰছ মাল্টিপ্লাই কৰা x ৰ মানটো ওলাই দিয়া আৰু x ৰ মানটো ওলাৰ লগে লগে আমি গম পাই যাম যে অৰিজিনেলি নাম্বাৰ দুটা আছিল কি কাৰণ এটা নাম্বাৰ হৈছে 7x আনটো হৈছে 8x হল এইটো হৈছে আমাৰ বেসিক টেকনিক যেটো মেথড আমি ইউজ কৰিব পাৰো কিন্তু লগতে আমাৰ এটা মেথড আছে ক্ৰছ মাল্টিপ্লিকেশন আৰু এই ক্ৰছ মাল্টিপ্লিকেশন মেথডটোও আমাক এইখিনি মানে আমাক মানে সুবিধা দিয়ে যে এনসাৰটো আমি মুখে মুখে ক'ব পাৰো এটা ইয়াৰে পৰা ক্যালকুলেশন কৰিবলৈ সকলোৰে হয়তো অলপমান হলেও টান লাগিব কিন্তু যেতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশন মেথড ইউজ কৰিম সেইটো এনেকুৱা 7:8 দুটা সংখ্যা ইয়াতে আমি কি যোগ কৰিব লাগিব +4 ইয়াৰে কি যোগ কৰিম +4 কৰিলে কি আহিব নতুন ৰেশিও হৈ যাব 9:10 যিসকল ষ্টুডেন্টে মোৰ পৰা ৰেশিও এণ্ড প্ৰপোৰ্শন চেপ্টাৰটো কমপ্লিটলি খতম কৰিছে সিহঁতৰ কাৰণে এইটো কুৱেশ্যন মুখে মুখে ওলাইছে আমি কি কৰিব লাগে এটা ডিফাৰেন্সটো ল'ব লাগে 10 7 * 70 9 8 * 72 এই মেথডটোৰ নামেই হৈছে ক্ৰছ মাল্টিপ্লিকেশন মানে আমি কেনেকৈ ক্ৰছ কৰিম ক্ৰছ কৰি পেলাই পূৰণ কৰিম 10 7 * 70 9 8 * 72 আৰু ইহত দুটাৰ মাজত পাৰ্থক্য ল'ব লাগে মানে 72 - 70 তুমি সদায় পাৰ্থক্যহে লও তো পাৰ্থক্য কিমান আহিব 2 আৰু এইটোক কম আমি 2 ৰেশিও আৰু এই 2 ৰেশিওটো কাৰ সমান হ'ব তাৰ কাৰণে আকৌ ক্ৰছ মাল্টিপ্লাই 10 ৰ লগত 4 পূৰণ 9 ৰ লগত 4 পূৰণ কৰিলে ডিফাৰেন্স কিমান আহিব ইয়াৰে 10 4 * 40 9 4 * 36 36 এটা আহিছে আৰু এটা আহিছে 40 আৰু ইহতৰ মাজত পাৰ্থক্য হৈছে 4 তো সেই 4 টো ইয়াতে আহি যাব অৰ্থাৎ 2 ৰেশিও = 4 1 ৰেশিও = কিমান আহিব r = আহি গল 2 rৰ ভ্যালুটো যেহেতুকে 2 আহি গল তো আমি কম যে এটা সংখ্যা হ'ব 7 2 * 14 আৰু আনটো সংখ্যা হ'ব 8 2 * 16 তো চোৱা কথাটো হল এইখিনি এটা ম্যাক্সিমাম ষ্টুডেন্টে হয়তো এটো বুজি পোৱা নাই কিন্তু মই এটা কথা কৈছো অনেষ্টলি এক্সামৰ কাৰণে আমি যেতিয়া প্ৰিপেয়াৰ কৰো আমাৰ পৰা এক্সামটোৱে বা চাকৰি এটা হোৱাৰ কাৰণে কষ্ট কৰাটো বিচাৰে এতিয়া কষ্ট কৰাৰ মানে এইখিনিয়ে আমি ইমানখিনি শৰ্ট ট্ৰিক শিকি থব লাগিব যাতে এক্সামত আমাৰ টাইম কম লাগে যাতে আমাৰ এক্সামত আমাৰ সিলেকশন হোৱাৰ চান্সটো বাঢ়ি যায় আমি যদি জাস্ট এইখিনিতে ৰখি থাকো ন হল আৰু এতিয়া এইটো কথাও চিয়ৰ যে এইটো ভিডিও যিমান কেইজন ষ্টুডেন্টে হ'ব তাৰ most probably 20 বা 30% ষ্টুডেন্টে এইটো বুজি পাব বাকি কেইজনে বুজি নাপায় বাকি কেইজনে এইটো মেথড এটা ফলো কৰিব নহলে আদাৰৱাইজ ক'ব এইটো নোৱাৰিলে বুজিয়ে নাপালো তো বুজি পাবা নিশ্চয় বুজি পাবা কিন্তু তাৰ পৰা কাৰণে বেসিকৰ পৰা হাইয়েষ্ট লেভেললৈকে তোমালোকে ক্লাস কন্টিনিউয়াসলি ফলো কৰিব লাগিব ঠিক আছে সেইটো কৰিলেহে তোমালোকৰ বেনিফিচিয়েল হ'ব আদাৰৱাইজ মানে বহুত দিগদাৰ কাৰণ এনেকুৱা টাইপৰ কুৱেশ্যন যেতিয়া আমি এটা টাইম হিচাপত পঢ়িম ৰেশিও প্ৰপোৰ্শন বেছি টাইম নালাগে এইটো মুখে মুখে কৰিব পাৰে কুৱেশ্যন কিন্তু যদি এইটো মেথডতো গুচি যাও আমাৰ টাইম অবভিয়াসলি লাগিব কিন্তু এনেকুৱা নহয় যে এইটো মেথড আৰু এইটো মেথড বেলেগ বেলেগ এইটো মেথডৰে আমাৰ আপডেটেড ভাৰ্সন এইটো যোনে এইটো মেথড ভালদৰে বুজি পায় সেই ষ্টুডেন্ট খিনিয়ে কেতিয়াও এইটো মেথডত নকৰে এইটোকে এটা বেলেগ লেভেলত লৈ যাই পেলাই এনেকে কৰে ঠিক আছে তো ফাইনালি আমাৰ এনসাৰ আহি গল ইয়াতে 14 আৰু 16 তো অৰ্থাৎ ইহত দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান পাৰ্থক্য আছে 2 ডিফাৰেন্স সুধিছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ সংখ্যাৰ এটা ডিফাৰেন্স তো আমি কম 16 - 14 = 2 ডান হল এইটো কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন এইটো চোৱা আৰু যদি কোনোবাই বিচৰা যে মোক এইটো চেপ্টাৰৰ ক্লাস লাগে এইখিনি মোৰ প্ৰবলেম হৈছে তো সকলোকে এটা এডভাইস কৰিলো কাৰণ তোমালোকৰ যিমানে বেছি ৰিকুৱেষ্ট আহিব সেইটোৰ ওপৰতে মই ক্লাস লৈ আনিম নেক্সট ক্লাসটো তোমালোকে টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰি পেলাই তাত জয়েন হৈ লৈ পেলাই মোক এটা মেছেজ পঠাই দিবা পাৰ্সনেলি হোক পাৰ্সনেলি পঠাই দিবা যে এইখিনি অকমান বুজাই দিব তো নেক্সট ক্লাছত মই যেনেকৈ ক'লো কম্পাউণ্ড ইন্টাৰেষ্টৰ লৈ আনিম যদি কমেন্টত জনালেও কথা নাই বা তোমালোকে মোক টেলিগ্ৰামতো জনাব পাৰা মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা তাত গৈ পেলাই মেছেজ কৰিলে হ'ল নেক্সট এইটো কুৱেশ্যনৰ ফালে এতিয়া মন কৰা ইয়াতে কি কৈছে ইফ এট 10 এতিয়া চোৱা এইটো কুৱেশ্যন মই অনেষ্টলি কৈছো এইটো কুৱেশ্যন মেক্সিমাম ষ্টুডেন্টে বহুত টাইম লগাব সকলোৰে বেলেগ বেলেগ লজিক লগাব কোনে ক'ত কি শিকিছে একো পাত্তা নাই সব বেলেগ বেলেগ লজিক লগাব কিন্তু লাভ নাই আমি একদম জেনুইনলি আমি অকনমান কথা শিকিলে এনাফ হয় আজি অকনমান আগতে আমি লাইভ ক্লাছত আমাৰ এপৰ ক্লাছত এইখিনি কথা আলোচনা কৰিছিলো যদি সেইকেইজন ষ্টুডেন্টৰ চাই আছে ইয়াতে আমাৰ এপৰ যোনটো RRB NTPCৰ বেটচ আছে তাৰ যদি কোনোবা আছে সিহঁতে নিশ্চয় এইটো কুৱেশ্যনৰ আনসাৰ অলৰেডি দি দিলে কাৰণ এইটো কুৱেশ্যন আমি কৰাৰ কাৰণে টাইম বেছি নালাগে ইয়াতে যদি মন কৰা ইয়াতে দেখিবা ট্ৰেইনখনৰ স্পীডটো কি হৈছে ইফ এ ট্ৰেইন ৰানছ এট ইমান অফ দা অৰিজিনেল স্পীড মানে চোৱা অৰিজিন স্পীড আৰু নিউ স্পীড মানে অৰিজিন স্পীড যদি 1 হয় নিউ স্পীড কিমান হ'ব এইটোৰ 6/7 মানে অৰিজিনেল স্পীডৰ 7/6 অংশ বুজি পালানে মানে অৰিজিন স্পীড যদি 1 হয় নিউ স্পীড কিমান হ'ব 7/6 একোৰ 7/6 অংশ এতিয়া কৈছে ন ইফ এ ট্ৰেইন ৰানছ at 6/7 of its original speedৰ ইমান গুণ অৰিজিনেল স্পীডৰ ইমান গুণত কি হ'ব ট্ৰেইন এখনে দৌৰিব বা ট্ৰেইন এখনে গতি কৰিব এতিয়া এইখিনি আমি দেখিলো ভগ্নাংশত আছে অনুপাতটো ভগ্নাংশত নাথাকে এইটোক আমি যদি ক্ৰছ মাল্টিপ্লাই কৰি দিও আমাৰ আহিব 7:6 আৰু এইটো হৈছে
কিহৰ স্পীডৰ ৰেচিঅ যেতিয়া আমি এটা কুৱেশ্যনৰ স্পীডৰ ৰেচিঅটো পোৱা থাকিব আমি টাইমৰ ৰেচিঅ উলিয়াৰ কাৰণে কি কৰো ইনভাৰ্সলি প্ৰপৰচনেল তো ইনভাৰ্স ৰেচিঅ অৰ্থাৎ 7টোক আমি ইয়াতে লিখি দিম আৰু 6টোক আগত লিখি দিম ওলোটাই দিলে হ'ল ইয়াতে 6 আছিল ন আগত লৈ আহিছো 7 আছিল পিছত লৈ গৈছো কাম খতম আমি কি কৰিলো আমি ইয়াতে আমাক স্পীডৰ ৰেচিঅটো দিয়া আছিল স্পীডৰ অনুপাতটো আমি উলাইছো স্পীডৰ অনুপাতটো গম পোৱাৰ লগে লগে আমি ইনস্ট্যান্টলি টাইমৰ ৰেচিঅটো উলাই দিলো টাইমৰ ৰেচিঅ যেটো দিয়া আছে আমাক কোৱেশ্চনত কি কৈছে চোৱা আমাক কৈছে দেন ইজ reaches the station 20 minutes late মানে যেতিয়া ট্ৰেইনখনৰ স্পীডটো কমি গ'ল নিউ স্পীড কমি গৈছে ন স্পীডটো যেতিয়া আগতে চোৱা আগতে স্পীড আছিল 7 এতিয়া স্পীড হৈ গ'ল 6 স্পীড যেহেতু কমি গ'ল তো হোৱাৰ লগে কি হৈছে ট্ৰেইনখনৰ টাইমো বেছি লাগিছে মানে আগতে 6x টাইম লাগিছিল আগতে টাইম কিমান লাগিছিল 6x এতিয়া কিমান টাইম লাগি আছে এতিয়া টাইম লাগি আছে 7x মানে টাইম বেছিকৈ লাগি আছে এই যে বেছিকৈ টাইম লাগিছে কিমান বেছিকৈ টাইম লাগিছে x সময় বেছিকৈ লাগিছে কাৰণ 7 - 6 x সময় বেছিকৈ লাগিছে এই x সময়টো কাৰ সমান 20 মিনিটস 20 মিনিটৰ সমান বুজি পালা এই যে x সময় বেছিকৈ লাগিছে সেইখিনি হৈছে 20 মিনিটৰ সমান আমাৰ কোৱেশ্চনত কি কৈছে আমাক কৈছে ফাইন্ড আউট দা ইউজুৱেল টাইম টেকেন বাই দা ট্ৰেইন টু কভাৰ দা ডিসটেন্স আমাক কৈছে ইউজুৱেলি কিমান টাইম লাগিছিল মানে আগতে কিমান সময় লাগিছিল আগতে সময় লাগিছিল কিমান এইটো চোৱা 6x আগতে সময় লাগিছিল এইটো হৈছে অৰিজিন আৰু এইটো হৈছে নিউ আগতে 6x সময় লাগিছিল অৰ্থাৎ 6 ৰ লগত 20 টো পূৰণ কৰি দিয়া কারেক্ট আনসারটো ইনস্ট্যান্টলি ওলাই গ'ল 120 মিনিট 120 মিনিট লাগিছিল ট্ৰেইনখনক আগতে আৰু এতিয়া সময় লাগি আছে 140 মিনিটস ক্লিয়াৰ নে সকলোৰে সকলোৰে ক্লিয়াৰ তো এইটোৰ আমাৰ জাস্ট কনসেপ্টটো এনেকুৱা থাকিব লাগে যে স্পীড আৰু টাইমৰ ৰেচিঅটো কেনেকুৱা আমাক যদি স্পীডৰ ৰেচিঅ দিয়া থাকে টাইমৰ ৰেচিঅটো আমি উলিয়াব পাৰিম নে নাই টাইমৰ ৰেচিঅটোৰ লগত আমি কনসেপচুৱেলি ষ্ট্ৰং হৈ পেলাই কোৱেশ্চন আনসাৰ ডাইৰেক্টলি পাৰিম নে নাই ঠিক আছে যদি যিকোনো পোৰশন এটা কাৰণ চোৱা যেনেকৈ প্ৰেক্টিস ক্লাস আমি যিকোনো পোৰশন এটা যদি তোমালোকক ইন ডেপথ ভিডিও লাগে তোমালোকে কমেন্ট কৰিব পাৰা আদাৰৱাইজ তোমালোকে মোক টেলিগ্ৰামত মেছেজ কৰিব পাৰা মই সেইটো ভিডিও নেক্সট ক্লাছত আপলোড কৰাই দিম ওকে এলে ইয়াতে যদি চাও নেক্সট কোৱেশ্চন ইয়াতে কি কৈছে দা এভাৰেজ height of w x and y চোৱা এইটো কোৱেশ্চন হোমৱৰ্ক থাকিব মই হিন্ট এটা দি দিম বাকিখিনি তোমালোকে কৰিব লাগিব এইটো এভাৰেজৰ একদম বেসিক লেভেলৰ কোৱেশ্চন যেটো কোৱেশ্চন এবাৰ এডিআৰই আহি গৈছে যেটো কোৱেশ্চন অলৰেডি বহুত কেইটা এক্সামত অলৰেডি আহি গৈছে আৰু যেটো কোৱেশ্চন আমি এভাৰেজ যেতিয়া পঢ়ি থাকো তাৰ এটা টাইপ অফ কোৱেশ্চন বুলি কমপ্লিট কৰো ঠিক আছে টাইপ অফ কোৱেশ্চন আমি এইটো কভাৰ কৰো এইটো কোৱেশ্চন আমাক কৈছে দ্য এভাৰেজ হাইট অফ w x and y তিনিজন মানুহৰ এভাৰেজ উচ্চতা হাইটটো আমাক দিয়া আছে এতিয়া মই যদি বিচাৰো যে ইহঁতৰ হাইটৰ যোগফল উলিয়াব লাগে w x y পাৰিবানে যদি ইহঁতৰ ভাগফলৰ ইহঁতৰ হাইটৰ আমি যদি যোগফল উলিয়াব বিচাৰো পাৰিম নে নাই নিশ্চয় পাৰিম আমি যোগফল উলিয়াৰ কাৰণে কি কৰিব লাগে আমি 185ক 3 ৰে পূৰণ কৰিম হয় নে নাই বেলেগ একো কৰিব লগা নাই 185ক আমি জাস্ট 3 ৰে পূৰণ কৰি দিম দ্যাটস ইট তো কিমান আহিব 15 আহি গ'ল 5 আহি গ'ল দেন 5 আহি গ'ল 555 ক্লিয়াৰ আমাৰ 555 আহি গ'ল যেতিয়া আমি 3ৰে যোগফল ওলালো এটা 3 কিয় পূৰণ কৰিছো মনত কৰা এভাৰেজ ইকুৱেল কি আছিল এভাৰেজ ইকুৱেল সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এতিয়া ইয়াতে নাম্বাৰ অফ ডাটা কিমান আছে 3টা আছে তো 3টো আমাৰ পূৰণ হৈ গৈছে দ্যাটস ইট নেক্সট আমাৰ কি কৈছে ইফ দা এভাৰেজ হাইট অফ w and x w আৰু x ৰ এভাৰেজ হাইটটো দিয়া আছে 153 তো আমি যদি ইয়াতে ইচ্ছা কৰো w আৰু x ৰ যোগফল ওলাব কিমান হ'ব 153 into 2 অৰ্থাৎ 306 ক্লিয়াৰ আৰু তাৰ পাছত আমাক কি কৈছে and the average height of x and y যদি আমাক সুধি দিয়ে x and y কিমান আছে x plus y is equal আমাৰ আহিব 152 into 2 এইটো কিমান হ'ব 304 কাৰণ মই কি কৰিলো ইয়াতে গোটেই কেইটা মানুহৰে হাইটৰ যোগফলটো ওলাইছো ঠিক আছে এতিয়া যদি আমি যদি ইয়াতে যোনটো ইকুৱেশ্যন পালা এইটো চোৱা এইটো লাইন 1 বুলি ধৰি লোৱা এইটো 2 এই ইকুৱেশ্যন দুটা যদি যোগ কৰি দিও তেতিয়া কি হ'ব এই ইকুৱেশ্যন দুটা যোগ কৰিলে কি হ'ব তেতিয়া আমি পাম w plus x plus y মানে x দুটা পাম x দুটা আহিব দুটা x আহিব মই ইয়াতে লিখি দিছো ওপৰত লাইনটো এনেকুৱা হ'ব w plus twice x plus y is equal কিমান হ'ব 306 আৰু 304 610 হৈ যাব ডান এতিয়া চোৱা ইয়াতে w plus twice x plus y আছে ইয়াৰ পৰা যদি আমি w plus x plus y বিয়োগ কৰি দিও ইয়াতে কি থাকি যাব ইয়াতে অকল x থাকি যাব অৰ্থাৎ x equal 610 বিয়োগ 555 ক্লিয়াৰ এইখিনি সলভ কৰিলে কিমান আহিব 50 আহি গ'ল 55 আহি গ'ল 55 আহি গ'ল আমাৰ কারেক্ট आंसर ঠিক আছে 55 আমাৰ কারেক্ট आंसर আহি গ'ল
তো আমাক সুধিছিল কি কুৱেশ্যন দেন হোৱাট ইজ দ্য হাইট অফ এক্স এক্সৰ হাইট সুধিছিল তো এক্সৰ হাইট আহি যাব 55 ওকে মই কৰিয়ে দিলো বাৰু হোমৱৰ্ক থাকা বুলি কৈ পেলাই এতিয়া এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যনত কি কৈছে থ্ৰী ফ্ৰেণ্ডছ কেন কমপ্লিট পাজল ইন 4 আৱাৰ্ছ তিনিজন বন্ধু আছে তিনিজন বন্ধুৱে এটা পাজল 4 ঘণ্টাত কমপ্লিট কৰে এইবিলাক কুৱেশ্যনত একদম ৰৈ নাথাকিবা দেই এক্সামত আহিছে লগে লগে কমপ্লিট 3 ঘণ্টাত কমপ্লিট কৰে তিনিজন ফ্ৰেণ্ডে আমাক কৈছে ইফ দে ইনভাইট 2 more ফ্ৰেণ্ডছ যদি সিহঁতে আৰু দুজন বন্ধু মাতি লৈ আনে দুজন মাতি লৈ আনে মানে কিমানজন বন্ধু হ'ব 5জন মানুহে 5জন মানুহে কিমান মিনিটত কৰিব বুলি কৈছে চোৱা কিমান সময়ত কমপ্লিট কৰিব হাউ লং উইল টেক টু কমপ্লিট দ্য সেম পাজল কিমান সময় লাগিব তো 5ৰে হৰণ কৰি দিম এতিয়া আমি দেখিছো 5ৰে হৰণ কৰিব নোৱাৰি তো ঘন্টাটো তোমালোকে মিনিটলৈকে কনভাৰ্ট কৰি দিয়া এতিয়া আহি যাব ন 5ৰে এইটো কাটিলে 12 5 গুণ 60 আৰু এইটো কাটিলে কিমান হ'ব 12 4 গুণ 48 48 3 গুণ কিমান হ'ব 154 ক্লিয়াৰ 154 তো আমি যদি ইয়াতে মন কৰো ইয়াতে কৈছিলে আমাক তিনিজন বন্ধু আছে যোনে 4 ঘণ্টাত কমপ্লিট কৰে আৰু আমি 4 ঘণ্টাটো ইউজ কৰি পেলাই কি কৰিছো প্ৰথমতে টোটেল ওয়ার্ক ওলাইছো ন টাইম এন্ড ওয়ার্ক মনত কৰা টোটেল ওয়ার্ক ইকুয়াল কি আছিল এফিশিয়েন্সি ইনটু টাইম এটা তিনি আমাক কৈছে তিনিজন বন্ধু সেইকাৰণে তিনি লিখিছো এফিশিয়েন্সিৰ জেগাত আৰু কৈছে 4 ঘণ্টাত কমপ্লিট কৰে তো সময় 4 লিখিলো তাৰ পাছত আমাক কৈছে দুজন নতুনকৈ বন্ধু মাতি আনিছে মানে তিনিজনৰ জেগাত এতিয়া 5জন হ'ব আমাক কৈছে সেই 5জন মানুহে কিমান সময়ত কমপ্লিট কৰিব 5জন মানুহে কিমান সময়ত কমপ্লিট কৰিব সুধিছে অৰ্থাৎ টাইম ইকুৱেল ফৰ্মুলা আছিলে টোটেল ওয়ার্ক ডিভাইডেড বাই এফিশিয়েন্সি এতিয়া আমি ইয়াতে ভালদৰে জানো যে এফিশিয়েন্সি 5 হ'ব কাৰণ 5জন মানুহে কাম কৰিছে আমাৰ এতিয়া মেইন প্ৰয়োজন হৈছে টোটেল ওয়ার্ক তো টোটেল ওয়ার্ক কিমান হ'ব 3 into 4 into 60 এটা 60 কিয় আহিল এইটো কোৱেশ্চন নেক্সট টাইম নকৰিবা কাৰণ আমি আৱাৰ্ছটো ঘণ্টাটোক মিনিটলৈকে কনভাৰ্ট কৰিছো that's it বাকি এইখিনি পূৰণ কৰিলো সিম্পলি 154 মিনিটস আমাৰ আনসাৰ আহি যাব ঠিক আছে অপচনৰ মিনিট থাকিব যদি তোমালোকে এইটো ঘণ্টা প্ৰকাশ কৰিব বিচৰা 60ৰে হৰণ কৰি দিবা লগে লগে ঘণ্টাৰ আহি যাব ঠিক আছে 2 ঘণ্টা সামথিং হ'ব 2.5 ঘণ্টা সামথিং হ'ব আৰু ঠিক আছে দশমিকত আহিব নেক্সট ওকে নেক্সট যদি কোনোবাই অসম পুলিচৰ কাৰণে দৌৰাটো অলমোস্ট খতমে হ'ল চাগে অসমত তো যদি এনেকুৱা হৈছে যে ফিজিকেল ভাল মাৰ্কস আহি আছে কিন্তু পঢ়াখিনিৰ একো পাত্তাই পোৱা নাই ক'ৰ পৰা কি কৰো আৰু এনেও কি হয় জেনাৰেলি মই যিমানখিনি ষ্টুডেণ্টক লগ পাইছো আসাম পুলিচৰ কাৰণে দৌৰাটোতো ঠিকেই কৰি থাকে কিন্তু পঢ়াটো অকণমান মিছ কৰি থাকে কোনোবা নহয় কোনোবা ক্ষেত্ৰত কি হয় মেথছৰ ফালে ভয় লাগে মেথছটো নোৱাৰে ৰিজনিঙৰো দুই এটা কমন মিছ গুচি যায় তো এই গোটেইখিনি যাতে প্ৰিপাৰেচনটো ফুল হয় কমপ্লিট প্ৰিপাৰেচন হয় তোমালোকৰ এক্সামৰ আগত কনফিডেন্স এটা থাকে তাৰ কাৰণে মানে সেইটো লক্ষ্য ৰাখি এইটো বেটছ এটা লঞ্চ কৰা গৈছে তো তোমালোকে যদি কোনোবা ইন্টাৰেষ্টেড আছা তোমালোকে জইন কৰিব পাৰা জলদি জলদি কাৰণ অলৰেডি ক্লাছ ষ্টাৰ্ট হৈ গৈছে বহুত কেইটা ক্লাছ গ'লেই 10-15টা মান গ'ল চাগে বাৰু নেক্সট এইটো এটা কুৱেশ্যন যিটো কুৱেশ্যন সকলোতকৈ ভয়ানক কুৱেশ্যন যেতিয়া মই সকলোৰে পৰা দেখিছো এক্সামত কুৱেশ্যন এটা যেতিয়া মিক্সাৰ শব্দটো দেখে ন মিক্সাৰ শব্দটো দেখাৰ লগে লগে বেলেগ একো নহয় এইকেইটা কুৱেশ্যন ইমান টান এনেকুৱা টাইপৰ ফিল এটা আহে মিক্সাৰ দেখিলেই ফিল কিন্তু এইটো কুৱেশ্যন সকলোকে মই এটা এডভাইচ দিওঁ ভিডিঅ'টো পজ কৰা এবাৰ ট্ৰাই কৰাচোন নিজৰ ফালৰ পৰা এবাৰ চেষ্টা কৰা তো ট্ৰাই কৰিলা নিজৰ ফালৰ পৰা চেষ্টা কৰা হ'ল এতিয়া আমি কি কৰো কুৱেশ্যনটো সলভ কৰিবলৈ ট্ৰাই কৰো এটা কৈছে কি ইন এ মিক্সাৰ অফ ৱাটাৰ এণ্ড ৱাইন ইয়াতে কি আছে পানী আৰু ৱাইনৰ মিক্সাৰ এটা আছে জেনেৰেলি নকৰে চাগে ন বাৰু তো ইয়াতে মিক্সাৰ অফ ৱাটাৰ এণ্ড ৱাইন বুলি কৈছে আৰু ইন দ্য ৰেচিঅ অফ 7:19 7:19 ৰেচিঅত আমাৰ মিহলোৱা আছে ইয়াত আমাক কৈছে ইফ ইট কন্টেইনছ 12 লিটাৰ্স মোৰ ৱাইন দেন ৱাটাৰ আমাক চোৱা আমি সকলোৱে জানো যে ৰেচিঅ অৰিজিন নাম্বাৰ নহয় আমাক যদি কোনোবাই কুৱেশ্যন কৰে যে ৱাটাৰ কিমান আছে আমি কি ক'ম ৱাটাৰ কিমান আছে বুলি ক'লে আমি লিখি দিম 7x আৰু ৱাইনৰ কথা সুধিলে আমি কি লিখিম ৱাইন আছে ইয়াতে 19x আমাক কৈছে যে যদি ৱাটাৰতকৈ ৱাইনটো টোটেল 12 লিটাৰ বেছিকৈ আছে 12 লিটাৰ বেছিকৈ আছে আমি ইয়াতে ডিফাৰেন্সটো নাচাম জানো নিশ্চয় চাম কাৰণ আমি জানো ইয়াতে যোনটো ডিফাৰেন্স আছে এই ডিফাৰেন্সটোৱেতো বেছিকৈ থকাখিনি তো ইয়াতে ডিফাৰেন্স কিমান আছে 12x আৰু এই 12x সমান 12 লিটাৰ 12x সমান 12 লিটাৰ অৰ্থাৎ x ইকুৱেল কিমান আহিল 1 লিটাৰ মানে x ৰ ভ্যালু হৈছে 1 লিটাৰ তো 1 লিটাৰ যদি হয় ইয়াতে কি কৈছে যে হোৱাট উইল বি দা কোৱান্টিটি অফ ওয়াইন ইন আ মিক্সাৰ আমাক কৈছে ওয়াইন কিমান আছে তো আমি কি কম 19x আছে অৰ্থাৎ 19 লিটাৰ ওয়াইন আছে কুৱেশ্যন দেখা হে মিক্সাৰ বুলি কৈছিলে কুৱেশ্যনটো আছিল একদম পানী নিচিনা সহজ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন এইটো ট্ৰাই কৰা এটা এইটো কুৱেশ্যনৰ বহুতৰ খেলিমেলি লাগিব এটা এইটো কুৱেশ্যন যদি খেলিমেলি লাগে ন মোৰো ক'ব লগা নাই একদম ইজি আছে এভাৰ কুৱেশ্যন দেখাত জাষ্ট ভয়ানক হ'ব পাৰে কিন্তু কুৱেশ্যনটো ইমানেই ইজি ধৰি লোৱা মেক্সিমামৰ টাইম লাগিব 3 ছেকেণ্ড হাইয়েষ্ট সময় এই কুৱেশ্যনটো পঢ়োতে যি সময় লাগিল সেয়ে তাৰপিছত জাষ্ট এনসাৰ হে আহিব কিনো কৈছে কুৱেশ্যন আমি বুজিবলৈ চেষ্টা কৰা জাষ্ট এটা আমাক কৈছে if D can do 12.5% of a work in 3 days D নামৰ মানুহ এজন আছে মানুহজনে কি কৰে এটা কামৰ 12.5% 3 দিনৰ সম্পূৰ্ণ কৰে
12.5% 3 দিনত সম্পূৰ্ণ কৰে। আমাক কৈছে যে ডিয়ে 63.5% কাম কিমান দিনত সম্পূৰ্ণ কৰিব। এতিয়া 63.5% ৱৰ্ক 12.5% কৰে 3 দিনত। আমি এতিয়া 12.5 লগত এনেকুৱা কি পূৰণ কৰিম যাতে 63.5 যিহেতু 63 হ'ব নালাগিছিল, এইটো হ'ব লাগিছিল 62.5 মেইনলি টাইপিং মিষ্টেক হৈ গ'ল, এইটো 62.5 কৰি দিবা দেই, এইটো 62.5 তো 62.5% হ'ব লাগিছিল। তো আমাক কৈছে 62.5% ৱৰ্ক কিমান টাইমত কমপ্লিট হ'ব। তো ইয়াতে জাষ্ট আমি এটা 5 পূৰণ কৰি দিম। ইয়াতে যদি 5 এটা মাল্টিপ্লাই কৰো কিমান হ'ব 62.5%। ইয়াতে 5 মাল্টিপ্লাই কৰিছা, ইয়াতেও 5 এটা মাল্টিপ্লাই কৰি দিয়া। তো কাৰেক্ট এনসাৰটো আমাৰ আহি গ'ল 15 দিন। মানে 15 দিনত কি হ'ব 15 ডেইজত 62.5% ৱৰ্ক কমপ্লিট হ'ব। দ্যাটছ ইট, এইখিনি। তো ক'বলৈ গ'লে হ'ল ন। আমি যদি মুখে মুখেও চাওঁ আমি 12.5 12 5 গুণ 60 আৰু দশমিকৰ কাৰণে 2.5 আহিব, অৰ্থাৎ 62.5। ইয়াতে 5 এটা পূৰণ হৈ আছে, ইয়াতে 5 পূৰণ হৈ আছে, মানে 3 লগতে 5 পূৰণ 15, ডাইৰেক্ট এনসাৰ 15। অপশ্যনৰ পৰা চাই পেলাই ডাইৰেক্ট এনসাৰ। তো 3 ছেকেণ্ড সাফিচিয়েণ্ট হয়। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। অকে, খতম। তো এইখিনিতে খতম। আশা কৰো ভাল লাগিল। বহুত কেইটা কুৱেশ্যন প্ৰেক্টিচ কৰিলো, নিজৰ আমাৰ কিমানখিনি আগবাঢ়ি আছো, নিজৰ প্ৰিপাৰেচন কিমানখিনি হাই, গোটেইখিনি কথাই গম পালো। সকলোৱে ধুনীয়াকৈ পঢ়ি থাকা, অবভিয়াছলি এক্সাম ভালেই হ'ব। তো প্ৰেক্টিচো জাৰি থাকক, তাৰ লগতে কিবা নজনা থাকিলে কমেন্ট কৰিব পাৰা, লগতে মোক মেছেজো কৰিব পাৰা। লগ পাম সকলোকে নেক্সট ক্লাছত এটি নতুন ভিডিঅ'ত, য'ত নতুন নতুন কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিম। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড বাই বাই।